এয়া চাওক, হিমন্ত বিশ্ব শৰ্মায়ো গামোচা দলিয়াইছে। আজমলে যেনেকৈ দলিয়াই দিছিল তেনেকৈ হিমন্ত বিশ্ব শৰ্মাই এয়া গামোচা দলিয়াই দিছে। আৰু এয়া জানো গামোচা জানো অপমান নহয়? ৰাইজলৈ এনেকৈ দলিয়াই দিছে। এয়া চাওক গামোচা কেনেকৈ দলিয়াইছে। আজমলৰ সৈতে একেই পন্থা লোৱা নাইনে এইগৰাকীও? মানে চাচাই যিটো কৰে মামায়ো সেইটো কৰিব নেকি? চাচা মামা একেই মানে, দেখিছেনে গামোচাত কেনেকুৱা চূড়ান্ত অপমান। এয়া চাওক, দেখিলে গামোচাক অপমান নহয়নে? এয়া ইছ যেন ক্ৰিকেটৰ বলহে দলিয়াইছে, দেখিছে? এয়া গামোচাক সন্মান দিছা তোমালোকে। এনেকৈ ৰাইজৰ আশীৰ্বাদ ল'বা তুমি বাপু। মজা, ভাল থ্ৰ' কৰিছা। এয়া গামোচাক সন্মান দিছা তুমি। আপোনালোকেতো গম পাইছে যোৱাকালিৰ পৰা যিখিনি চলি আছিলে সিদ্ধাৰ্থৰ এডভকেটে যিখিনি কথা যোৱাকালি ক'লে, আৰু যোৱাকালিৰ পৰা তেখেতৰ শুনানিটো মানে চলি আছে আজিলৈকে। তো আজিও তেখেতৰ পাৰ্টটো ৰাখিলে, আৰু তেখেতৰ কিছু কথা ক'ব বাকী আছে। তো অহাকালি তেখেতে আৰু তেখেতৰ পাৰ্টটো কণ্টিনিউ কৰিব। আপোনাৰ এতিয়ালৈকে শ্যামকানু মহন্তৰ এডভকেটে তেখেতৰ চাৰ্জ ফ্ৰেমিঙৰ যিখিনি ক'বলগীয়া আছে তেখেতে কৈ সেইখিনি খতম কৰিলে। আৰু তাৰপিছত সিদ্ধাৰ্থ শৰ্মাৰখিনি আৰম্ভ কৰিছে যোৱাকালি। তো এতিয়ালৈকে কণ্টিনিউ কৰি আছে, অহাকালিও কণ্টিনিউ কৰিব। আৰু আপোনাৰ অমিত তেখেতৰো কণ্টিনিউ চলি আছে। তেখেতে এতিয়া অলৰেডি যিখিনি ক'ব লাগে তাৰে আধা পাত ক'লে। তো আধা পাতটো তেখেতে কণ্টিনিউ কৰিব আফটাৰ সিদ্ধাৰ্থ শৰ্মা হোৱাৰ পিছত। আৰু ইয়াৰ পিছতহে চৰকাৰী ইয়াৰ পিছত এতিয়া কথাটো হ'ল যেতিয়া প্ৰথম ডিফেন্সে যিখিনি কথা ক'ব সেইখিনি তেখেতসকলে সম্পূৰ্ণ কৰি ল'ব লাগিব। এজ পাৰ ল আপোনালোকৰ যিখিনি লত প্ৰভিজন আছে তেনেকৈ তেখেতে কৰি ল'ব। কৰি লোৱাৰ পিছত যেতিয়া তেখেতৰ খতম হ'ব তেতিয়া আমি প্ৰজিকিউশ্যনৰ ফালৰ পৰা আমি আমাৰ আৰ্গুমেণ্টখিনি ৰাখিম। কেতিয়া মানে আৰম্ভ হ'ব কিবা? ধৰক এতিয়া ডে টু ডে যিহেতু চলি আছে, বহুত স্পীডত চলি আছে। তো অহাকালি ভাবোঁ যে অহাকালি তেখেতসকলৰ খতম হ'ব। তাৰপিছত মাজতে দুদিন কোৰ্ট বন্ধ আছে, তাৰপিছত শনিবাৰে সিহঁতৰ খতম হ'ব। তেতিয়াহ'লে মই আশা কৰোঁ সোমবাৰ মংগলবাৰ আমি শেষ কৰি পেলাম। পেট এটালৈ জন্ম নহয়, আমাৰ দুখন হাতো থাকে। গতিকে চাউল কেইটামান দিয়া, পইচা কেইটামান দিয়া, তেল দিয়া, নিমখ দিয়া, সেইখিনি দি পেলাই মানুহক খুৱাই ৰখা, সেইখন কল্যাণকামী ৰাষ্ট্ৰৰ সেইটো কেতিয়াও বৈশিষ্ট্য হ'ব নোৱাৰে। মিউজিয়াম হ'ব লাগিব, ৰাস্তা ঘাটৰ উন্নয়ন আছে, চিকিৎসালয়। বেছিক দুটা বস্তু হৈছে শিক্ষা আৰু চিকিৎসা। এতিয়া মানুহে চাউল মাহে মাহে কিবা এটা পইচা দিছে, চাউল দিছে, খাই বৈ জীয়াই থকাটোতো মানুহৰ শেষ কথা হ'ব নোৱাৰে। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড কেতিয়া উন্নত হ'ব? যেতিয়া ওচৰৰ চিকিৎসালয়খন কেনেকুৱা, আজি কিবা এটা অসুখ হ'লে, কাৰোবাৰ ষ্ট্ৰ'ক হ'লে, কিবা হ'লে গুৱাহাটীলৈ কিয় দৌৰিব লাগে? সেইটো মই একেবাৰে নায়েই। কিন্তু এইবাৰ আহিছোঁ এইকাৰণে যে মোৰ নিজৰ ঠাইখন, মোৰ জীৱনসংগী বাণী দাসৰ জন্মভূমি এই মৰিগাঁও ঠাইখনত যোৱা 10টা বছৰে কি হ'ব লাগিছিল আৰু কি হোৱা নাই সেইখিনি যেতিয়া অনুভৱ কৰিছোঁ, তেতিয়া মই ভাবিছোঁ যে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। আৰু তেওঁ যিহেতু চেষ্টা কৰিছে, তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে, সেইটো কাৰণে মই ওলাই আহিছোঁ তেওঁৰ হৈ ৰাইজৰ ওচৰ চাপিবলৈ। আৰু ওচৰ চাপি মই যিটো গম পাইছোঁ যে যিমান মানুহৰ লগত মই কথা পাতিছোঁ, মানুহে এতিয়া বুজি উঠিছে। মানুহ আৰু অকৰা হৈ থকা নাই। মানুহে বুজিছে যে এজন বিধায়কৰ কাম কেৱল নাচ গান কৰি ভোজ ভাত খাই খুৱাই থকাটোৱে আচলতে এজন বিধায়কৰ কাম নহয়। এজন বিধায়কৰ কাম হৈছে সেই অঞ্চলটোৰ সমস্যাসমূহ সজোৰে বিধানসভাত উপস্থাপন কৰিব পৰা আৰু বিজ্ঞানসন্মত কিছুমান আঁচনিৰে পুঁজি, কেন্দ্ৰীয় পুঁজি লৈ আনিব পৰা। এই কামখিনি আচলতে বিধায়কজনে মানে খুব সফলভাৱে কৰিব পাৰিব লাগে, আৰু যিটো কৰা উচিত। আজি আমি এতিয়া টাউনখনত আছোঁ, টাউনখনত আমি ভোট বিচাৰি এতিয়া নক এভৰি ড'ৰ, আমি প্ৰত্যেকখন দুৱাৰতে টুকৰ মাৰিছোঁ। আৰু যিবিলাক ৰাস্তা পদূলিত গৈছোঁ, পানী বোকা, এই কিমান সুন্দৰ বিজ্ঞানসন্মত এটা নলা নৰ্দমা যদি ইয়াত থাকিলেহেঁতেন, টাউনখন এখন গ্ৰ'য়িং টাউন ন মৰিগাঁও, বহুত বেছি ইয়াত কৰিব পৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো আমি দেখা নাই। তেনেকৈ মৰিগাঁও অঞ্চলটো ৰাজধানীৰ একেবাৰে ওচৰৰ এটা সমষ্টি, কিন্তু চাব গ'লে মানে আটাইতকৈ দৰিদ্ৰ সমষ্টিৰ দৰে হৈ আছে এই সমষ্টিটো। গতিকে আৰু মই এটা কথা জানিবৰ কাৰণে বিচাৰিম, যিহেতু গোটেই এই প্ৰেক্ষাপটটোৰ যিটো ৰাজনৈতিক, যিটো সক্ৰিয় ৰাজনীতিত বা যেতিয়ালৈকে ৰাজনীতি আটাইতকৈ চোকা অস্ত্ৰ, আমি যিমানেই সমালোচনা নকৰোঁ বা যিমানেই নিলিখোঁ, আচলতে ৰাজনৈতিক নেতাসকলে যিধৰণে নিয়ে সমাজখন তেনেধৰণে আচলতে পৰিচালিত হয়। এই গোটেই প্ৰক্ৰিয়াটোত যিহেতু আপুনি জড়িত হৈ পৰিছে, দুইটা ক্ষেত্ৰত অভিজ্ঞতাখিনি কেনেকুৱা হৈছে, যে কেনেধৰণে আচলতে গ'লে মানে উচিত বা কি কৰাটো উচিত বুলি এই মুহূৰ্তত আপুনি অনুভৱ কৰে, যে ৰাজনীতিৰ ক্ষেত্ৰখনত যে যাব লগা হ'ল এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে? কাৰণ সমালোচনা কৰিলেতো সমাধান নহয়। নিশ্চয় ৰাজনীতি আৰু মানুহে কিবা এটা কাম কৰিবৰ কাৰণে ক্ষমতাটো থাকিব লাগিব, মানে কাম কৰিব পৰাৰ কেপাচিটিটো থাকিব লাগিব। সেইটো কথাটো হৈছে কৰ্ম সংস্থাপন। কাৰণ আমি মানুহে আচলতে এতিয়া এনেকুৱা হৈ গৈছে যে একাংশ প্ৰভাৱশালী মহলে এনেকুৱাকৈ ভাবি লৈছে যে আমি মানুহ জন্ম হওঁতে কেৱল পেট এটা লৈ জন্ম হওঁ।
আমি পেট এটা লৈ জন্ম নহওঁ, আমাৰ দুখন হাতো থাকে। গতিকে চাউল কেইটামান দিয়া, পইচা কেইটামান দিয়া, তেল দিয়া, নিমখ দিয়া, সেইখিনি দি পেলাই মানুহক খুৱাই ৰখা, সেইখন কল্যাণকামী ৰাষ্ট্ৰৰ সেইটো কেতিয়াও বৈশিষ্ট্য হ'ব নোৱাৰে। আমাৰ দুখন হাত আছে, হাত দুখনেৰে কাম কৰিবলৈ দিব লাগিব, আৰু কাম কৰিবৰ কাৰণে বহুত ইয়াত মানে তাত সুবিধা আছে। গতিকে সেই সুবিধাসমূহ কাৰ কাৰণে কিটো কাম, সেই যোগাযোগটো কৰিব পাৰিব লাগিব। এছাম যে উঠি অহা প্ৰজন্মই কোনে কি কাম কৰিছে, কাক কি ধৰণৰ প্ৰশিক্ষণ দিব লাগিব, প্ৰশিক্ষণ কেন্দ্ৰ কৰিব লাগিব, কোনোবা যদি খেলুৱৈ আছে তাৰ কাৰণে খেলাৰ সুযোগ দিব লাগিব, স্পৰ্টছ কমপ্লেক্স হ'ব লাগিব, আৰু এটা ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানে মিলনথলী ঠাইখন। গতিকে সেই বিভিন্ন জনগোষ্ঠীৰ যি সংস্কৃতি আমাৰ সংৰক্ষণৰ কাৰণে ইয়াত কলাক্ষেত্ৰৰ নিচিনা কিছুমান মিউজিয়াম হ'ব লাগিব, ৰাস্তা ঘাটৰ উন্নয়ন আছে, চিকিৎসালয়, বেছিক দুটা বস্তু হৈছে শিক্ষা আৰু চিকিৎসা। এতিয়া মানুহে চাউল মাহে মাহে কিবা এটা পইচা দিছে, চাউল দিছে, খাই বৈ জীয়াই থকাটোতো মানুহৰ শেষ কথা হ'ব নোৱাৰে। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড কেতিয়া উন্নত হ'ব, যেতিয়া ওচৰৰ চিকিৎসালয়খন কেনেকুৱা। আজি কিবা এটা অসুখ হ'লে, কাৰোবাৰ ষ্ট্ৰ'ক হ'লে, কিবা হ'লে গুৱাহাটীলৈ কিয় দৌৰিব লাগে, চিকিৎসালয় এখন কিয় নাই। আজি আমাৰ সেই ল'ৰা ছোৱালী যিসকলক দিনৰ দিনটো মিটিং কোৱাই পেলাই যে বহাই থয়, মানে 10 বছৰ মিটিং গোৱাৰ পিছত 10,000 টকা দিছে, দৈনিক 3 টকাকেও নপৰে, সেই মানুহখিনিক যে বহাই ৰাখিছে, সেই মানুহখিনিৰ ঘৰবিলাক তেনেকৈ চলি থাকি অনন্তকাল তেনেকৈ চলি থাকিবনে? 1200 টকাৰ কাৰণে এগৰাকী মহিলাই হাত পাতি আছে, তেওঁৰ ছোৱালীজনী, তেওঁৰ বোৱাৰীজনীও 1200 টকাৰ কাৰণেই হাত পাতি থাকিবনে? পৰিৱৰ্তন তাত লাগিব, কৰ্মসংস্থাপন লাগিব। গতিকে সেই বিষয়বিলাকত আচলতে মনোযোগ দিয়া উচিত। শিক্ষানুষ্ঠানখন, আজি ল'ৰা ছোৱালীবিলাকে কেনেকুৱা স্কুলত পঢ়িছে, শিক্ষানুষ্ঠানবিলাক যদি মন্ত্ৰী MLA, আনকি আমাৰো ল'ৰা ছোৱালীবোৰতো আমি সেই যিখিনি মানুহৰ ওচৰত ভাষণ দি আছে যে তেল দিছোঁ, নিমখ দিছোঁ, চাউল দিছোঁ, কিবা দিছোঁ, সেই মানুহখিনিয়ে পঢ়া ল'ৰা ছোৱালীখিনিত সেই তেল দিছোঁ, নিমখ দিছোঁ কোৱা মানুহখিনি ল'ৰা ছোৱালীয়ে সেইখন স্কুলত পঢ়িছেনে? কেতিয়াও নাই পঢ়া। সেই স্কুলখনৰ কিয় উন্নয়ন হোৱা নাই? গতিকে শিক্ষা আৰু স্বাস্থ্য এই দুটা মূল কথাই আচলতে পিছ পৰি আছে, আৰু সেই দুটা উন্নয়ন হোৱাটো আমি বিচাৰোঁ। মই ধন্যবাদ জনাইছোঁ বাইদেউক। আমি দেখুৱাইছোঁ যে এনেধৰণে আচলতে মৰিগাঁও বিধানসভা সমষ্টিত যিগৰাকী বিৰোধী ঐক্যমঞ্চৰ যিগৰাকী প্ৰাৰ্থী বাণীকান্ত দাসক জয়ী কৰাবৰ কাৰণে ইতিমধ্যে ড'ৰ টু ড'ৰ তেখেতলোকে জনতাৰ কাষত গৈছে, আৰু তেখেতলোকে এই গোটেই কথাখিনি কৈছে। আৰু আমিও চেষ্টা কৰিছোঁ ফাৰ্ষ্ট নিউজ আছামে বাণীকান্ত দাসৰ যিবিলাক ইছ্যু বা তেখেতে কি কৰিব কি নকৰিব, আগন্তুক দিনবিলাকত কেনেধৰণে আচলতে সমষ্টিক উন্নয়ন কৰিব। লুৰিণ জিকিবনে হাৰিব? জিকিবনে? এইবাৰ যদি খোৱাঙেহে লুৰিণক জিকাব নোৱাৰে, তেতিয়াহ'লে খোৱাঙৰ নাম গোটেই পৃথিৱীতে বেয়া হৈ যাব। হয়নে নহয়? হয়নে নহয়? এইবাৰ অসমীয়া জাতীয়তাবাদ আৰু হিন্দু সাম্প্ৰদায়িকতাবাদৰ মাজত যুঁজ। হয়নে নহয়? হয়নে নহয়? এইবাৰ অসমীয়া জাতীয়তাবাদ জিকিব লাগিব। এইবাৰ জয়াই অসম জিকিব। জিকিবনে নাই? নে জয় শ্ৰীৰাম জিকিব? কোন জিকিব? জয়াই অসম সঁচাকৈ জিকিবনে? মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, প্লিজ, মই বেছি দীঘলীয়া ভাষণ নিদিওঁ, আপোনালোকে এটা শপত লওক, আপোনালোকে সকলোৱে এবাৰ সিদ্ধান্ত লওক যে এইবাৰ আমি 3টা গগৈ লগ হৈছোঁ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, এই 3টা গগৈক আপোনালোকৰ লাগে নে হিমন্ত বিশ্ব শৰ্মাক লাগে? নালাগে? 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 তেতিয়াহ'লে প্লিজ এবাৰ থিয় হৈ আহক, আমি এটা শপত লওঁ। সকলোৱে হাতৰ মুঠি ওপৰলৈ তোলক, এনেকে টান কৰি সকলোৱে এই ডেকা ল'ৰাকেইটা উঠাও হাতৰ মুঠি ওপৰলৈ তোল। আজি কেই তাৰিখ? আজি 1 এপ্ৰিল তাৰিখে খোৱাঙত হোৱা বিশাল গণসমাৱেশত অসমবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে যে এইবাৰ অসমত বিৰোধীসকলৰ সন্মিলিত চৰকাৰ গঠন কৰিব। এইবাৰ খোৱাংবাসীয়ে লুৰিণজ্যোতি গগৈক নিজৰ প্ৰতিনিধি ৰূপে বাছি পঠিয়াব। জয় অসম! বিৰোধী ঐক্য মঞ্চ জিন্দাবাদ! গৌৰৱ গগৈ জিন্দাবাদ! গৌৰৱ গগৈ জিন্দাবাদ!
এজন গৌৰৱ গগৈ, তেওঁ স্বল্পভাষী, ধীৰ স্থিৰ, পঢ়া শুনা, বিদেশত পঢ়ি অহা ল'ৰা। আৰু আনজন হ'ল উতনুৱা হিমন্ত বিশ্ব শৰ্মা। হয়নে নহয়? উতনুৱা হিমন্ত বিশ্ব শৰ্মা হয়নে নহয়? এতিয়া আপোনালোকক উতনুৱা হিমন্ত বিশ্ব শৰ্মা, যাৰ নাম প্ৰত্যেকটো অসমৰ কেলেংকাৰীত নাম আছে। সাৰদা কেলেংকাৰী, APSC কেলেংকাৰী, উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, মানৱেন্দ্ৰ হত্যাৰ কেলেংকাৰী, মানৱেন্দ্ৰ হত্যা গোচৰ, গোটেইবিলাক কেলেংকাৰীতে নাম আছে। তেওঁক অসমৰ পুনৰ মুখ্যমন্ত্ৰী বনাব নে অসমীয়া জাতিৰ ভৱিষ্যত গৌৰৱ গগৈক এইবাৰ মুখ্যমন্ত্ৰী আপোনালোকে বনাব? কাক বনাব? কাক বনাব? কাক বনাব? এইবাৰ অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া সকলো মানুহকে সামৰি ল'ব খোজা 3 গগৈ চৰকাৰ হ'ব? 3 গগৈ চৰকাৰ হ'ব নে অমিত শ্বাহৰ নিৰ্দেশত এনেকৈ মূৰ তল কৰি থকা, দিল্লীৰ ওচৰত মূৰ তল কৰি থকা হিমন্ত বিশ্ব শৰ্মা কোম্পানীৰ চৰকাৰ হ'ব? কাৰ চৰকাৰ হ'ব? 3 গগৈ চৰকাৰ হ'বনে নাই? 3 গগৈ চৰকাৰ হ'বনে নাই? মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু 3 গগৈ চৰকাৰৰ কাৰণে আপোনালোকক সকলো অসমবাসী ৰাইজক, অকল ইয়াত উপস্থিত থকা ৰাইজক নহয়, সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। এখন শান্তিপূৰ্ণ, এখন গণতান্ত্ৰিক, এখন প্ৰগতিশীল, এখন উন্নয়নমুখী অসম গঢ়িবৰ কাৰণে এইবাৰ বিৰোধী ঐক্য মঞ্চক আপোনালোকে সহযোগিতা কৰক। ধন্যবাদ। জয় অসম। আমাৰ লগত আছে অল ইণ্ডিয়া মজলিছে ইত্তেহাদুল মুছলিমিন পাৰ্টিৰ নেতা তথা হায়দৰাবাদৰ সাংসদ असदुद्दीन ओवैसी। काफी वोकल है आप, पर जहां भी जाते हैं आप कंट्रोवर्सी खड़ा हो जाता है, तो असम में क्या आपका प्लान है? मैंने वीडियो बनाया मुसलमानों को मारने का। मैंने कहा कि जमीन तंग कर देंगे, भगा देंगे। क्या मैंने कहा कि कमर तोड़ देंगे? मैंने कहा ये? मैं तो नहीं कहा ना। कंट्रोवर्सी कौन क्रिएट करता है? असम का मुख्यमंत्री क्रिएट करता है। हम कहाँ क्रिएट करते हैं? हम सच्चाई को बयान करते हैं। हम संविधान को मजबूत करने की और उसमें जनता को उसमें यकीन दिलाने की बात करते हैं। और हम ये चाहते हैं कि आसाम में AIDF को यहाँ पर उनके कैंडिडेट्स को कामयाब किया जाए, इसलिए हम यहाँ पर आए हैं। सर, आप जिसके सपोर्ट में आए हैं बदरुद्दीन अजमल, उनको इलीगल माइग्रेंट का मसीहा कहा जाता है, तो आप क्या, और जो इलीगल माइग्रेशन है यहाँ के इंडिजिनियस जो लोग हैं उनके लिए एक पेन है, ये बड़ा उनका लेन ले रहा है, ऐसा बात है? सुप्रीम कोर्ट मॉनिटर्ड NRC हुआ, 20 लाख में 2 लाख के करीब मुस्लिम नाम आए। अब सुप्रीम कोर्ट मॉनिटर्ड हुआ तो भी आपको 17.5 लाख का मसीहा कौन है फिर? बदरुद्दीन अजमल गरीबों का, मजलूमों का मसीहा है, और AIDF उन गरीबों की एक पॉलिटिकल वॉइस है, और उनके कैंडिडेट्स को कामयाब करने के लिए हम आए हैं। अब किसी को आप मसीहा बोलते हैं, देखिए मसीहा होना अच्छी बात है, कमजोरों का मसीहा होना। जो जालिम होता है ना, वो जुल्म करने वालों का होता है, तो कम से कम वो मसीहा हैं और मजलूमों के हैं। अब जो जुल्म कर रहा है उसको क्या बोलेंगे आप? फिरौन बोलेंगे ना, उसको नमरूद बोलेंगे आप, वो है। तो मसीहा तो बोल रहे हैं आप, तो आजमल को कभी असम का CM नहीं होने दिया जाएगा, ये एक चैलेंज बीजेपी लिया। अरे वो छोड़ दो, सवाल अजमल साहब के इंडिविजुअल एम्बिशंस को फुलफिल करने का नहीं है। अजमल साहब हो या ओवैसी हो या अब्दुर्रहमान अजमल हो या कोई भी AIDF का आदमी हो, वो अपनी इंडिविजुअल या इनफरादी एम्बिशंस को फुलफिल करने के लिए काम नहीं कर रहे हैं। वो कलेक्टिवली, इज्तिमाई तौर पर हम ये चाह रहे हैं कि गरीबों को और मजलूमों को इंसाफ मिले, उनको उनका कॉन्स्टिट्यूशनल राइट मिले, और उनके पॉलिटिकल वॉइस जो आसाम के विधानसभा में है वो और ज्यादा ताकत से उभरे। क्योंकि ऐसे माहौल में जब बीजेपी का चीफ मिनिस्टर इस तरह की बकवास करता है, इस तरह की डिस्क्रिमिनेटरी और मुस्लिम दुश्मनी के मुजाहरे करता है अपने स्टेटमेंट्स के जरिए, तो पहले से ज्यादा जरूरत है कि AIDF कैंडिडेट्स को कामयाब किया जाए। दूसरी बात यह है कि कांग्रेस पार्टी तो है ही नहीं,
कांग्रेस पार्टी तो पूरी खाली हो चुकी है, पूरे बीजेपी में चले गए। उनका एमपी रिजाइन करके चला गया, उनका प्रेसिडेंट चला गया। खुद हेमंत बिस्व शर्मा बरसों कांग्रेस में रहकर बीजेपी में चले गए। तो ये जरूरी है, अगर सब बीजेपी आरएसएस में चले जाएंगे तो फिर यहां पर जितने माइनॉरिटीज हैं, जिसमें मुस्लिम भी हैं, उनकी वॉइस कौन उठाएगा? उनके राइट्स के लिए कौन लड़ेगा? कौन फाइट करेगा उनके लिए? उनका राइट्स है इलीगल माइग्रेंट्स का। सीएम बोल रहा है कि इलीगल माइग्रेंट्स के बदरुद्दीन अजमल उनको सपोर्ट करते हैं, इलीगल माइग्रेंट को यहाँ के उनका कमर तोड़ देंगे, ये सब बोला है। अरे भाई, आपके इख्तियार में जान ले लो, गोली मार दो, खत्म कर दो ना। आप ये समझ रहे हैं कि हम मरने से डरते हैं? हमारा मानना यह है कि हम इस दुनिया में आए तो मरने के लिए आए, कोई जीने के लिए नहीं आया। बड़े बड़े बादशाहों के महल भी है आसाम में, वीरान पड़े हुए हैं। तो हर एक का एक टाइम होता है। हम अपनी जान को इस कॉज के लिए देने के लिए तैयार थे, है और रहेंगे। हम बुज़दिलों की तरह जिंदगी नहीं गुजारेंगे। हम लड़ते थे, लड़ते रहेंगे और लड़ते हुए मर जाएंगे। रोक पाएंगे इस बार बीजेपी को? कोरा से 100 पार करेंगे, 90 से 100 बोल रहे हैं अभी। इंशाल्लाह 30 कैंडिडेट एआईयूडीएफ ने खड़ा किए हैं, और अगर ज्यादा से ज्यादा कामयाब हो गए तो यकीनन बीजेपी को रोक पाएंगे। जनता का काम यह है, जनता की गुजारिश है, रिक्वेस्ट है कि वो एआईयूडीएफ को वोट डालें। बीजेपी बार बार मीटिंग में कह रहा है कि वो घर तोड़ देंगे इलीगल माइग्रेशन को, और तोड़ा भी है। जो वो तो तोड़ना जानते हैं ना, जोड़ना नहीं जानते। वो दिलों को तोड़ने का काम करते, घर को तोड़ने का काम करते, ख्वाबों को तोड़ने का काम करते। इलीगल माइग्रेशन को तोड़ना जरूरी है ना सर? आसाम के इंडिजिनस लोग का डिमांड भी है यहाँ का। कौन डिसाइड करेगा? आप सिर्फ टारगेटेड एक समुदाय को, कम्युनिटी का पीछा कर रहे हैं। आपकी कैग रिपोर्ट पढ़िए, आपकी रिलीफ रिहेबिलिटेशन रिपोर्ट पढ़िए, उसमें क्या लिखा है, सब चीजें हैं। तो आप तो टारगेटेड कर रहे हैं। तो आप जरूरी नहीं समझते कि इलीगल माइग्रेशन एक एक करके आसाम से निकाला जाए? इलीगल माइग्रेंट निकालने का ड्यू प्रोसेस होना चाहिए ना। आप ही कोर्ट हैं, आप ही फॉरेनर्स ट्रिब्यूनल हैं, आप ही जज हैं, आप ही जूरी हैं। तो संविधान में जो प्रोसीजर लिखा गया उसको क्या करेंगे? जला के डस्टबिन में डाल देंगे? कॉन्स्टिट्यूशन, सुप्रीम कोर्ट के जजमेंट से कहते हैं कि ड्यू प्रोसेस। आप प्रिंसिपल्स ऑफ नेचुरल जस्टिस के खिलाफ है कि मैं ही जज, मैं ही जूरी हो जाऊंगा क्या? आप कहाँ हैं? कौन सा ऑर्डर है आपके पास? सालत कुमुरा लाव जिका भूल भड़ालत जहा धान गुहालित गरु पुखुरीत माছ बाड़ीत तामोल पान। এয়াই হৈছে অসমীয়া জাতিটোৰ অৰ্থনৈতিক পৰিচয়। কি শাক পাচলিৰ বাৰী, কি পথাৰ, কি ভঁৰাল, সকলোতে অসমীয়া জাতিটোৰ জয় জয় ময় এই অৱস্থা ক্ৰমাগতভাৱে দুৰ্বল কৰি অসমীয়া জাতিটোক মাত্ৰ 1 কেজি দাইল, 1 কেজি চেনি, তাকো বজাৰতকৈ মাত্ৰ 17 টকা কমত দি ক্ৰয় কৰিবলৈ বিচৰা ভাৰতীয় জনতা পাৰ্টি দলটোক অসমীয়া জাতিটোৱে উত্তৰ দিবলৈ সাজু হওক। কি লজ্জাজনকভাৱে জয়ন্ত মল্ল বৰুৱাই প্ৰতিখন ৰাজনৈতিক সভাত কৈছে যে 100 টকা খৰচ কৰিব নে ফ্ৰীকে লাগিব। মানে অসমীয়া জাতিটোক তোমালোকে 1 কেজি দাইল আৰু 1 কেজি চেনি দি পেলাই ক্ৰয় কৰিবলৈ খুজিছা। আৰু তাৰ পাছত তেওঁ কৈছে যে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ আমুল তাজাৰ পকেট দিব। কি লজ্জাজনক কথা, কি ধিক্কাৰ দিবলগীয়া কথা। অসমীয়া জাতিটোৰ দৰে এটা স্বাভিমানী জাতিক তেওঁলোকে এখন ৰাজনৈতিক সভাত সহস্ৰ জনতাক তেওঁলোকে সম্বোধন কৰি কৈছে যে 1 কেজি দাইল, 1 কেজি চেনি দিম, ফ্ৰীকে দিম, আপোনালোকে বিজেপি চৰকাৰক ভোট দিয়ক। বৰ দুখ পালো, আৰু অসমীয়া জাতিটোৱে ইয়াৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন। এই দলটোক চিৰদিনৰ বাবে অসমীয়া জাতিটোৱে অসমৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা 2026 চনত একেবাৰে মচি পেলাব লাগিব। নহলে ইহঁতে আমাক এটা অৰ্থনৈতিকভাৱে কুঙা জাতি আৰু সাংস্কৃতিকভাৱে দুৰ্বল জাতি, ৰাজনৈতিকভাৱে এটা বঞ্চিত জাতিত পৰিণত কৰিব। আৰু তাৰ একেবাৰে স্পষ্ট প্ৰমাণ আৰু সাক্ষ্যটোৱে হৈছে যে মধ্য গুৱাহাটীৰ দৰে এটা সন্মানীয় চিটত তেওঁলোকে বহিৰাগত বনিয়াক প্ৰাৰ্থিত্ব দিছে। সেই
ব্যক্তিক প্ৰাৰ্থিত দিছে যি ব্যক্তিয়ে এটা অসমীয়া শব্দ শুদ্ধকৈ ক'ব নোৱাৰে। ধিক তোমালোকৰ জাতি মাতি আৰু ভেটিৰ শ্লোগান, ধিক তোমালোকৰ জাতীয় পৰিচয়, ধিক তোমালোকৰ দৰে কুলাংগাৰ। মই প্ৰত্যাহ্বান জনাইছো যে আপোনালোকৰ গাত অসমীয়াৰ যদি এটোপালো তেজ আছে, আপোনালোকে অন্ততঃ এনেকুৱা কথা, এনেকুৱা বক্তব্যৰে অসমীয়া জাতিটোক উপলুঙা কৰাৰ ধৃষ্টতা নকৰিব। আমাৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ মামাই বাৰু সেইটো যেতিয়া বাথৰুমত সোমাই নহয় সেই চুইচটো দিলে হৈ যায়। আমি কিমান কষ্ট কৰিব লাগিব পানীৰ কাৰণে, নহ'লে মামাও অকণমান পানী এনেকৈ বুকি পেলাই আনি পেলাই গাত ধুৱকচোন বাৰু, আমি চাওঁ কিমান দিন বুকিব আৰু গাত ধুব বাৰু। বগানৰ পাৰৰ পৰা যিমান ভোট পায় নহয় সেই টাউনৰ পৰা ইমান ভোট নাপায় চৰকাৰ। আমাৰ তেনেকৈ আমি এতিয়ালৈকে পৰিৱৰ্তন আমাৰ হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা কোন হয়? এই এতিয়া নিউজ এটা চাইছোঁ, জুবিন জাষ্টিছ বলকে তাত ৰেলী কৰি আছে, এতিয়া পুলিচে কিয় মানা কৰিব লাগে? হিমন্ত চৰকাৰ দিনত কি জুবিন জাষ্টিছ বিচাৰিব নোৱাৰে নেকি? ৰাইজে ভোট দি জিকাইছে, বেছি কথা নকবি। এই অসমটো কাৰ বাপেকৰ নহয়, আমাৰ ৰাজ্যৰ অসম হয়। বেঞ্চত তহঁতক কৈছোঁ, জুবিন দা জাষ্টিছ বিচৰা মানুহ হেৰেছ কৰিব নালাগে আৰু কিবা মানা কৰিব নালাগে, কৈ দিছোঁ চিধা কথা। আমি অসমৰ সন্তান হয়, যুঁজ আছে, আমাৰ যুঁজ আছে। আতে আতে লাগিব হিমন্ত বিশ্ব শৰ্মা গুণ্ডাবোৰ, আতে আতে লাগিব। বেঞ্চত ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা তোমাৰ এই গুণ্ডা বাহিনী কবি আতে আতে লাগিবি, ভয় নকৰে। জুবিন ছাৰৰ কাৰণে মৰিবও পাৰে, ঘণ্টা কেয়াৰ নকৰে বেঞ্চত, গম পাইছ নাই? আৰু দুবাৰা এনেকৈ ক'তবাই জাষ্টিছ জুবিন ফৰ জাষ্টিছ লেখাত কোনোবাই ইলিগেল কৰিলে বেয়া হ'ব কিন্তু কথা। আমি জুবিনদাৰ কাৰণে বহুত কলিজা বুকুটো বিষাই আছে এতিয়া, ইমান অসমবাসীয়ে কান্দি আছে। বুজি নাপালে অকণমান, সৰু মানুহ ক'ত বুজি পাব ন? মানুহৰ দুখ বুজি পাব লাগে। আৰু এইবোৰ কৈছোঁ, বিজেপি চৰকাৰত যে গান গাইছে ছিংগাৰবোৰ, এইবোৰ তহঁতকো মাৰি পেলাব, তহঁতেও জাষ্টিছ নাপাব। একদম মজা ফূৰ্তি কৰি পেলাই গান গাই আছে না, তহঁতেও একদিন পচি যাবি। এতিয়া জুবিন দা কেনেকৈ ন্যায় বিচাৰিলে দিব পৰা নাই, তহঁতক এনেকৈ কৰিব। তহঁতে মোদী চৰকাৰ জিন্দাবাদ জিন্দাবাদ বোলে গান গাই থাক, বিজেপিৰ কাৰণে গান গাই থাক। এই ছিংগাৰবোৰ কৈছোঁ, লুবিয়া ছিংগাৰবোৰ। জুবিন ছাৰে এতিয়া দেখিছা নাই, ন্যায় পোৱা নাই। আকৌ বিজেপিক তাৰিফ কৰিবৰ কাৰণে গান গোৱাবোৰো একদিন তহঁতেও পস্তাব, কৈ দিছোঁ। কম উঠিলে বেয়া দেই, আমি ভালত ভাল, বেয়াত বেয়া। আমাৰ লগত পাংগা নকৰিব। অসম জিন্দাবাদটা জিন্দাবাদে থাকিব। ৰাইজে ডাঙৰ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নহয়, আমাৰ ৰাইজে ডাঙৰ হয়। ৰাইজে হ'লে চব কুছ হয়। MLA মিনিষ্টাৰ একদিন দুইদিনৰ কাৰণে, ৰাইজে সমস্যা খেলি থাকিব। নাওবৈচা সমস্যাক আমাৰ জে পি দাকে বিচাৰোঁ। আমাক আমি ভোট দিবলৈ নাই, ন্যায় নিদিলে, এতিয়ালৈকে নিদিলে, কাৰণ তেওঁ পত্নী ফচিব বুলিয়ে নিদিলে। আমাৰ যেতিয়া ইয়াত মানে পানী বাঢ়িছিলে, তেতিয়া জে পি দা আমাৰ ইয়াত খবৰ খাতি লৈ থাকে। মই অকল এটাই বিচাৰিম যে আমাক বিজেপি চৰকাৰ থাকোঁতে এতিয়া আমাৰ জুবিন দাক ন্যায় নিদিলে, আমি সেইকাৰণে কংগ্ৰেছ চৰকাৰ বিচাৰিছোঁ, যাতে আমাৰ কংগ্ৰেছ চৰকাৰে আমাৰ জুবিন দাক ন্যায় দিয়ে, আৰু আমি জুবিন দাই ন্যায় পালে আমি সকলোৱে ন্যায় পাম। সেইটোৱে লাগে, আমাক অকল ন্যায় লাগে। আমি কংগ্ৰেছ চৰকাৰে এইটো বিচাৰিছোঁ যাতে জুবিন দা ন্যায় পায়। আমাক আমি ভোট দিবলৈ নাই, কাৰণ আমাক কেতিয়াও আমাক হেৰিয়ে নকৰিলে জুবিন দা। হয়, মানে তেওঁ কৈছিলে যে মানে যদি ন্যায় নিদিয়ে তেতিয়া আমি ভোট দিব নালাগে, আৰু তেওঁ এতিয়া উল্টা মাৰিছে, আৰু তেওঁ ন্যায় নিদিলে, এতিয়ালৈকে নিদিলে, কাৰণ তেওঁ পত্নী ফচিব বুলিয়ে নিদিলে। সেইকাৰণে আমাক কংগ্ৰেছ চৰকাৰে আমি এইটো বিচাৰিছোঁ যাতে কংগ্ৰেছ চৰকাৰে জুবিন দাক ন্যায় দিবৰে, আৰু আমাৰ সেইটো বিশ্বাস আছে, কংগ্ৰেছ চৰকাৰ আহিছে যেতিয়া আমাক ন্যায় দিব জুবিন দাক। নাওবৈচা সমস্যাক আমাৰ জে পি দাকে বিচাৰোঁ।
আৰু তেওঁ বহুত ভাল মানুহ হয়। তেওঁ আমাৰ ইয়ালৈ আহি থাকে, কাৰোবাৰ কিবা অসুবিধা হ'লে তেওঁ খা খবৰ লয়। সেইকাৰণে আমি জেপি দাকে বিচাৰিছোঁ। আমাৰ যেতিয়া ইয়াত মানে পানী বাঢ়িছিলে তেতিয়া জেপি দা আমাৰ ইয়াত খবৰ খাতি লৈ থাকে। এনেকৈ বেলেগে আমাক বহুত সহায় কৰে আমাক। যেতিয়া হৈছিলে ন, তেতিয়া বাহিৰ জেগাত যিহেতু দাদাবিলাক আছিলে, তেতিয়া জেপি দাই বহুত সহায় কৰিলে, মানে আনিছে মেলিছে।